নমস্কাৰ, আই এম ডিম্পি দাস, আম আ কাউন্সেলিং সাইকলজিষ্ট। আপোনাৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ কথা পাতিবলৈ ভয় খায় নেকি? আপোনাৰ ল'ৰা ছোৱালীয়ে বাহিৰত গৈ মাত দিবলৈ লাজ কৰে নেকি? এনেকুৱা কিবা হৈ আছে যদি আপুনি গুৰুত্ব দিছেনে কিয় হৈ আছে? ডেফিনেটলি নট। ইট ইজ লেক অফ কনফিডেঞ্চ। লেক অফ কনফিডেঞ্চ মানে আপোনাৰ ল'ৰা ছোৱালীয়ে আত্মবিশ্বাসত কম হৈ আছে, নিজৰ ওপৰত নিজৰ ভৰসা কম হৈ আছে। গম পায়নে কিয় হৈ আছে? সেই যে ঘৰত থাকোঁতে কিবা যে ক'ব সময়ত ফেমিলি মেটাৰত আপুনি কৈছিলে, তই কি জানিবি, তই সৰু আছা, তুমি কি জানিবা, এনেকুৱা নহয়, তোমালোকে সৰু আছা, তুমি মাত দিবলৈ দৰকাৰ নাই, তুমি এইটো নকৰিবা, সেইটো নকৰিবা। সেই ঘৰত যে আপোনালোকে ল'ৰা ছোৱালীক মুখখন বন্ধ কৰাই থৈ দিছিলে, সেই তেতিয়াৰ পৰা আৰম্ভ হৈ গৈছিলে কথা ক'ব নোৱাৰা, কথা ক'ব নিদিয়া, মানুহক লাজ কৰা, সংকোচ কৰা, এইবোৰ বস্তু। চ' কনফিডেঞ্চৰ ফাউণ্ডেশ্যন পাৰ্টটো আপোনাৰ ঘৰত। চ' আই ৰিকুৱেষ্ট এভৰি পেৰেণ্টছ, ল'ৰা ছোৱালীক নিজৰ কথাটো ঘৰত ক'বলৈ সমানে যাতে ৰাইট দিয়ে। আপুনি পিছত শুনে নুশুনে সেইটো আপোনাৰ কথা। যদি কিবা এটা ভুল মন্তব্য দিছে, আপুনি সেই ল'ৰা ছোৱালীক কওক যে এনেকুৱা নহয় তেনেকুৱা হয়। আপুনি যদি নিশিকায় কেনেকৈ কোনে শিকাব? নেক্সট ইজ এক্সপ'জাৰ। ল'ৰা ছোৱালীক ওলাই লৈ যাওক, বাহিৰত ফুৰাবলৈ লৈ যাওক, নতুন কিতাপ দেখাওক, মুভিজ দেখাওক। তেতিয়া ল'ৰা ছোৱালী শিকিব, তেতিয়াহে গম পাব কেনেকৈ কি বস্তুবোৰ বাহিৰত চলি আছে। থাৰ্ড ইজ, আপোনাৰ ঘৰত আপুনি আপোনাৰ বাচ্চাৰ চবতছে বেছি এনকাৰেজ কৰক। আপুনি সেই ল'ৰা ছোৱালী সৰু সৰু কাম, কিবা এটা যদি সৰু ছবি এটাও বনাইছে, যদি প্ৰথমতে ভুলটো ওলোৱাৰ আগত ভালটো ওলাওক, ৱাও ইমান ধুনীয়া হৈছে, ইমান ধুনীয়া কৰিছ, সেনেকৈ ক'বলৈ শিকক। ভাল কথাটো ক'ব শিকক। তাৰে পিছত ক'ব যে এইটো অলপমান তেনেকৈ হ'ব লাগিছিল নেকি, তেতিয়া তাৰে পিছত নিগেটিভ পইণ্টছটো ওলাব। প্ৰথমতে যদি নিগেটিভ পইণ্টছটো ওলায়, ল'ৰা ছোৱালী নেক্সট টাইম সেইটো কাম কৰিবলৈ আকৌ সংকোচ কৰে বা ভয় খায় বা লাজ কৰে। তো আপুনি আপোনাৰ ল'ৰা ছোৱালীক প্ৰথম চিয়াৰ লিডাৰ বনাওক। চব বস্তু যেন আপুনি আপোনাৰ বাচ্চাক এনকাৰেজ কৰে, এইটো কৰক, সেইটো কৰক, সেইটো কৰিবৰ কাৰণে, তেতিয়াহে আপোনাৰ ল'ৰা ছোৱালীৰ কনফিডেঞ্চ বিল্ড হ'ব। থেংক ইউ ছ' মাছ।